জয় শ্ৰীৰাম হৰ হৰ মহাদেৱ। তো আজি মানে এই গৰমত, এই গেলা গৰমত এই মানে বতৰটো ভাল নহ'ব হেন পাইছোঁ দিয়ক। মানে এইবাৰ সিজে আহিব, ঠাণ্ডাৰ দিনটো নাহেয়ে। এই গেলা গৰমত পাঠশালাত যাই আছোঁ, কামত মানে কাম বহুতটা আছে কিন্তু আমাৰ প্ৰথম কামটো হৈছে ডিজেত ৰোল কিনা। মানে ৰোল কিনাটোৱে প্ৰথম কাম, কাৰণ আপোনালোকে জানেই ডিজেৰ ৰোলটো কিমানমান দেৰি লাগে। তো ডিজেৰ ৰোলটো প্ৰথমে আমি অৰ্ডাৰ দি লওঁ, ৰোলো হৈ থাকিব, কামো হৈ যাব। তো বলক, আধা ঘণ্টা লাগব, আধা ঘণ্টাত ৰেডি হৈ যাব ৰোল। গতিকে আমি এটা কামটো কৰি আহোঁ। আমাৰ ভাবিদাৰ অংকটো হৈছে কি, মোক বুলে মাৰা সেই তাতে ৰাখছি গাড়ীখন। আৰু এতিয়া পুৰবীৰ আইচক্ৰীমটো হাতত লৈ লাহে লাহে গোটেইকেইটা কাম সমাপ্তি আহি পালোঁ পাঠশালাৰ পৰা ভালে ভালে। মানে কি অলপ কিবা কাৰণে কাম আছিল, তো সেইখিনি কামখিনি খতম কৰি আহি পালোঁ। আৰু এতিয়া মই গাড়ীখন মানে উইলে লওঁ, এতিয়াৰ পৰা এনেকৈ চেৰিটো দি উইলে কেনে মই মানে হেৰিত যাওঁ, দ্বিতীয়ত কাম এটা আছে মচলপুৰত, তো তাতে যাওঁ। আপোনালোকক লগ পাই আছোঁ। তো যিহেতু আজি যাওঁ ফুৰবা, তো বলক এতিয়া মোৰ লগত দ্বিতীয়ক লগি, তো কি হৈ দেখাই থাকিম বলক। হেলমেটটোতে থৈ লওঁ, গাড়ীখন উলিয়াই লওঁ, তাৰপাছত তো এতিয়া যাই আছোঁ এনেকৈ। মানে মচলপুৰক গেলি এনেকৈ যাব লাগিব, তো দ্বিতীয়ত একদম যাব লাগিব না। তো আপোনালোকক সেই ভাটিবিলাৰ পৰিৱেশ দেখাই আছোঁ। আৰু আজি প্ৰথমবাৰৰ বাবে একলা যাই আছোঁ। তাতে আৰু লাগি আছে ভয়। কিয়? কাৰণ হ'ল মোৰ নাই লাইচেঞ্চ, তাকে বনাব যাই আছোঁ দিলোঁ। কিন্তু কি হ'ল, মানে লাইচেঞ্চ নাই যদিও মানে পুলিচৰ ভয় আছে, আৰু তাতে আৰু একলা যাই আছোঁ না। তো প্ৰথমবাৰৰ বাবে কিন্তু আপোনালোকে লগত আছে, টেনশ্যন নাই যে আমি যাই থাকিম। বলক এনেকৈ যাই থাকোঁ লাহে লাহে। কি কালিতো মচলপুৰৰ পৰা আহিয়ে গ'লোঁ, দেখছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আছে ইতাক গেলি। তো কি হ'ল, মানে চব কাম সহজ নহয়। আৰু লগতে কি হয়, যিহেতু কালি মই মচলপুৰ দ্বিতীয়ত গৈছিলোঁ লাইচেঞ্চৰ কামত, আৰু সেই লাইচেঞ্চখন মোৰ হ'ল, মানে আপোনালোকে জানেই কাৰৰ লাইচেঞ্চখন ইতিমধ্যে হৈছে। বাট কি হয়, মানে আমাৰ ইয়াতে মানে বেলেগ জেগাত মই ইমান মানে সেই দেখা নাই, মানে যিটো আমাৰ ইয়াতে ইম্পেক্ট পৰে পুলিচৰ। মানে কি হয়, মাজে মাজে মানে মিনিমাম চেকিং হৈয়ে থাকে। আৰু এনেকৈ এই মচলপুৰত কালি গৈছোঁ, ইমান ভয়কৈ গৈছোঁ। মানে কি ক'ম, মচলপুৰত মেইনে বহি থাকে, মানে MBI বহিয়ে থাকে নন ষ্টপ। কালি মই একদম ভয়কৈ চাই গৈছোঁ। মানে কি হয়, MBI মিনিমাম মচলপুৰত চেকিং কৰিয়ে থাকে, চেকিং পোষ্টে আছে তাতে। তো তাত চেকিং হৈয়ে থাকে। তো লাহে লাহে গৈছোঁ, চাই গৈছোঁ। আৰু বাকী ভিতৰৰ ৰাস্তাও কেইটামান মই চিনি পাওঁ মানে ভিতৰৰ ৰাস্তা কেইটামান জানো, আৰু কাটি কুটি কেতিয়াবা মাজে মাজে যাওঁ। সেয়ে আৰু বেলেগ নাই। বাকী লাইচেঞ্চখন হৈ গ'ল, আৰু এতিয়া আৰু এটা কিবা মানে বেলেগ কাম এইটো। তো সেই কামত মই এতিয়া টিহু যাব আছোঁ। চ' আপোনালোককো ভাবিলোঁ আজি এতিয়া ছানছেটৰ টাইম হ'ব আৰু লাহেকৈ। এতিয়া প্ৰায় 3:30 বাজিছে, ভাবছোঁ কি অলপ দেখাই দিওঁ। আৰু টিহুত যাম যিহেতু, তাতে অলপমান ভিডিঅ' কৰি দিম, লগতে চাই দিম আৰু চাওক। আৰু মোৰ গাড়ীখনত মেইনলি তেলো নাই। আজি একেলগে তেল ডিপুত তেল ভৰাই ল'ম। আৰু মই সেইকাৰণে লাষ্ট তেল ডিপুত তেলেই ভৰিছিলোঁ, আৰু আজিও এই তেল ডিপুত তেল ভৰাব মানে আৰু কিবা কামতো যাম থাকছোঁ। বাকী সেয়াই, আৰু মোৰ লগত চাই থাকক, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। বাকী মাজে মাজে ভিডিঅ' পাই থাকোঁ এনেকৈ নৰ্মেল অলপ ডেইলি ব্লগ টাইপৰ, আৰু কেইমাহমান পাছত ডেইলি ব্লগ দিম। আৰু কি হয়, মই মানে এতিয়া ভিডিঅ'বিলাকত ইমান গুৰুত্ব নিদিওঁ, ভিডিঅ'গিলাতকৈ ইমান গুৰুত্ব নিদিওঁ। তো আপোনালোকে গম পাইছে, যি দুই এটা মানুহ আছে সেইকেইটাই চাই আছে, আৰু তেওঁলোকৰ কাৰণে ভিডিঅ'টো আজি মই কণ্টিনিউ কৰিব পাৰি আছোঁ, বা কণ্টিনিউ কৰি আছোঁ। নহ'লেবা তো মোৰ যিটো এটা ডিম'টিভেটৰ, যিটো এটা নিগেটিভ থটছ, সেইখিনি দি মোকতো ভিডিঅ' কৰাৰ কাৰণে মই মানে উপযোগী নহয়। তো সেনেহেন আৰু। তো চাওক, আজি এক বছৰে না, আজি 5-6 বছৰ মই পূৰা ৰানিঙত আছোঁ ইউটিউবত। থাকিও মোৰ 1K ছাবস্ক্ৰাইবাৰ হোৱা নাই। তথাপিতো আফচোচ নাই, আপোনালোকে যি দুই এটা চাই আছে তাত হ'ব সন্তুষ্টি মোৰ। আৰু কি জানে, মই ইউটিউবত কোনোদিন, এই বিদ্যাসভত কোনোদিন মানে মই পইচাৰ কাৰণে ইউটিউবত অহা নাই, বা কিবা এটা যি স্ক'প লৈ মই ইউটিউবত অহা নাই। মই ইউটিউবত আহিছিলোঁ কি, মানে এনে জাষ্ট নৰ্মেল
বাছ নিজৰ লাইফ বা নিজৰ এটা কণ্টিনিউ কৰি থাকিম, নিজৰ এটা মেমৰি কৰি থ'ম, যাতে মই লাষ্টত বা পাছত সেই মেমৰিটো এতিয়াও মই মোৰ ভিডিঅ' কেইটা ময়ে চাই থাকোঁ, পুৰণা ভিডিঅ' কেইটা। তো সেইটোৰ কাৰণে মই ইউটিউব চেনেলটো খোলা গৈছিল। তো মাজে মাজে ভিডিঅ' গিলা সেইকাৰণে মই চাই থাকোঁ। তো সেয়ে আৰু দুর্গটি আমার একদমই রাস্তাটা বাবু মানে চলাই গৈছে আমার গাড়ীখন মাজে মাজে পাখিলাকো বনাবি। ফেনৰ তলত বহিছোঁ, কিন্তু ফেনখনে চুইচ দুটা দিলাক, মানে ফেনখন নচলে। আৰু আমি আহিছোঁ ইয়াতে এই মানে ইয়াতে আহিছোঁ এই টিহুৰ হেৰি কি আছিলে এইটো হেৰি মানে এইটো কি কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, টিহু মণ্ডল জলসিঞ্চন অফিচ অফ দ্য ইঞ্জিনিয়াৰ টিহু ডিভিজন, এই কিবা আৰু অফিচ আৰু। তো তাকে কিবা কাম এটা দিছোঁ, ই আৰু ক'ত বাগাল ভাল হ'ব ফেনৰ তলত। তুই আহি পালি পুৰা কেণ্টিন ফেনৰ তলত। গাড়ীখনক গ'লে বেয়াই লাগে একদম। মই এতিয়া মানে ভিডিঅ' ক্লিপ এটা চালোঁ, প্ৰায় 17 মিনিটত থমনাটো টিহু। এইবাৰ আৰু বোলে 5 মিনিটত নিব, এতিয়া কামো হৈ গ'ল। তো এতিয়া আৰু একো বাধা বিঘ্নি নহ'লে হয় আৰু এতিয়া তেলো ভৰাব লাগিব গাড়ীত। সেইটো তেল ডিপুতে যাম, প্ৰথম তেল ভৰিছিলোঁ। সেই প্লাগটো ওপৰত লৈছোঁ, সেই প্লাগ দহিতাখান দিয়া প্লাগটো ওপৰত টান দিয়া কলা কৰি পেলাই দিব নাই যোৱা হ'লে লাহে লাহে চলো গাড়ী ভিন নেবি বেছি ভিন নেবি ভিন নেবি গাড়ী হা কুলফি টাকা যত কম গম পাই যায়। পুলিচৰ অভাৱ নাই, আৰু এই গধূলিবেলা হওক দিপৰা হওক পুৰা চেকিং চলি থাকে, তাকৰা চেকিং। আৰু এতিয়া আমাক পুলিচে ধৰিছিল, অলপ অলপ মানে দেখে দিছে, ধৰা নাই মানে মানে ৰখাইছিল আমাৰ ইয়াতে ওচৰৰে আইঠাবাৰীৰ, কিন্তু আমাৰ টেনচন পাই যিহেতু বাবুদা, তো সেইকাৰণে আৰু আমি বাচলোঁ। আৰু আজি যদি মই একলাই হ'লো তেতিয়াহ'লে মোৰ পৰা লাম্বাকৈ বহুতখন 500 টকাৰ ফাইন হ'লে গেলা হয়। তো বাচলোঁ দিয়ক, থেংকছ ফৰ বাবুদা।